শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এজন ব্যৱসায়ীৰ অসাৱধানতাৰ বাবে চিলনী চোৰে কাঢ়ি নিবলৈ সক্ষম হয় টকা সোণৰ গহনা থকা এটা বেগ। এজন সোণাৰী ব্যৱসায়ীৰ বুলেটৰ পৰা বেগটো চিলনী চোৰে লৈ যোৱাৰ পাছত হাহাকাৰ লাগে। ৰঙাপাৰা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখৰ পৰা দিন দুপৰতে ৩ লাখ টকা আৰু প্ৰায় ৭ লাখ টকাৰ সোণৰ অলংকাৰ থকা বেগটো চিলনী চোৰে লৈ যোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰঙাপাৰা ১ নং নামনি গাঁৱৰ নিবাসী তথা জ্যোতিষ দত্তই বেংকৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি উলিয়াই বেগটোত ভৰাই AS12P9553 নম্বৰৰ বুলেটখনৰ পিছফালে থৈ চলাই যোৱাৰ সময়তে চিলনী চোৰে কাঢ়ি লৈ গুচি যায়। ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে বিভিন্ন স্থানত থকা চিচি কেমেৰাত পৰীক্ষা কৰি অভিযান চলাই যদিও চিলনী চোৰৰ কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই চিধা বেংকলৈ আহিলো। আহিকেনে বেংকত চেক এখন জমা দিলো ৩ লাখ টকা। ৩ লাখ টকা উদ্ৰ কৰিলো, বেগত ভৰালো আৰু বেগখন লৈ ওলাই আহিলো। ওলাই অহাৰ পিছত বাইকত আলাইকেনে লৈ বাইক চলাই আহি শ্যামলৰ দোকানৰ ওচৰত ৰখিছো। পিছপিনে ঘূৰি চাওঁ যে বাইকত বেগখন নাই। বেগত আকৌ দোকানৰ গহনা পাতি আছিলে। মোটামুটি ৭-৮ লাখ টকাৰ ওপৰত হ'ব। জ্যোতিষ দত্ত, নামনি গাঁও, ১ নং নামনি গাঁও। 11:40 মানত। নিউজ ডেস্ক, নিউজ ৱাইড অসম।